উভতিছো বিৰতিৰ পাছত লকডাউন অমান্য কৰা লোকক সকিয়নি প্ৰদান কৰা হৈছে দুধনৈত কঠোৰ হৈছে আৰক্ষীৰ প্ৰশাসন কৰোনাৰ প্ৰতিৰোধমূলক ব্যৱস্থা নোলোৱা লোকসকলক সতৰ্কবাণী চৰকাৰী নীতি উলংঘা কৰিলে সন্মুখীন হ'ব লাগিব শাস্তি যেহেতু আমি এই বিষয়টোত কথা পাতি আহিছো আৰু জনাই আহিছো কিদৰে আসলতে একাংশ লোকে লকডাউনৰ শিথিলতাৰ অপব্যৱহাৰ কৰিছে আৰু দুধনৈত দেখা পোৱা গৈছে এনে লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী কৰোনাৰ প্ৰতিৰোধমূলক ব্যৱস্থা যিসকল লোকে গ্ৰহণ নকৰে তেওঁলোকৰ বাবে সতৰ্কবাণী চৰকাৰী নীতি উলংঘা কৰিলে সন্মুখীন হ'ব লাগিব শাস্তি আৰু এই সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ দুধনৈৰ সাংবাদিক অৰূপ নাথে হয় ইতিমধ্যে দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু এই চতুৰ্থ পৰ্যায়ৰ লকডাউনত যথেষ্ট শিথিলতা কৰা দেখিবলৈ পোৱা গৈছে যিহেতু গোৱালপাৰা জিলা ইতিমধ্যে অৰেঞ্জ জোনত আছে আৰু অৰেঞ্জ জোনত থকা সত্ত্বেও যথেষ্ট শিথিলতা ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ দ্বাৰা আৰু জিলা প্ৰশাসনৰ দ্বাৰা আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীত 100% দোকান খুলিব দিয়াৰ বিপৰীতে কিন্তু গোৱালপাৰা জিলা অৰেঞ্জ জোন থকা কাৰণে জিলা প্ৰশাসনে এক ব্যৱস্থা গ্ৰহণ কৰিছে যে ইয়াতে এখন দোকান সপ্তাহত 3 দিন খুলিব পাৰিব আৰু ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 4 বজালৈকে সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খুলিব পাৰিব আৰু এখন ব্যৱসায়িক প্ৰতিষ্ঠান সপ্তাহত 3 দিন খুলিব পাৰিব আৰু ইয়াৰ বিপৰীতে কিন্তু কথা যদি কওঁ আমি গেৰেজৰ ফল মূলৰ বা শাক পাচলিৰ যি দোকান আছে সেইবোৰ কিন্তু ৰাতিপুৱা 7 বজাৰ পৰা 4 বজালৈ নিতৌ খোলা থাকিব আৰু তাৰ বিপৰীতে কিন্তু সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান সপ্তাহত মাত্ৰ 3 দিন খোলা দিয়া দেখিবলৈ পোৱা গৈছে আৰু এইখিনি ক্ষেত্ৰত জিলা প্ৰশাসনে এক নীতি নিয়ম বান্ধি দিছে যে যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত 5জনহে যি গ্ৰাহক সেয়া প্ৰৱেশ কৰিব পাৰিব আৰু আটাইকেইজনে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলিব লাগিব গতিকে এনেকুৱা এখন দোকান ব্যৱসায়িক প্ৰতিষ্ঠান এখন আছে মই তেখেতৰ পৰা জানিব বিচাৰিম যে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ ক্ষেত্ৰত বা সামাজিক দূৰত্বৰ ক্ষেত্ৰত এনেধৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে এক ক্ষেত্ৰত মই সতীৰ্থক দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ এনেধৰণে তেখেতসকলে ৰছী বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে যাতে কোনো গ্ৰাহক ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে কোনো গ্ৰাহক যাতে ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে এনেধৰণে তেখেতসকলে ৰছী বান্ধি দিছে দোকানৰ সন্মুখত স্বত্বাধিকাৰী আছে তেখেতৰ পৰা জানিব বিচাৰিম কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিহেতু দোকান খুলিছে গ্ৰাহক আহিবই গতিকে সামাজিক দূৰত্বটো কেনেকুৱা ধৰণৰ বজাই ৰাখিব সামাজিক দূৰত্বটো আমি দোকানৰ সন্মুখত এই ৰছীটো বান্ধি দিছোঁ ৰছীটো বান্ধাৰ পিছত এজনকৈ আমি কাষ্টমাৰক সোমাই পেলাই তেওঁক মাল দিয়াৰ পিছত তেওঁক উলিয়াই দিয়াৰ পিছত আন এজনক সোমোৱাৰ ব্যৱস্থা কৰিছোঁ এতিয়া বৰ্তমান এজন কাষ্টমাৰে মোৰ তাতে মাল লৈ আছে আৰু যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ আৰু হয় নিজৰ কথাও আছে নিজৰ জীৱনৰ কথাও আছে জিলা প্ৰশাসনে ক'লে বুলি যে আমি কৰিব লাগিব সেইটো নহয় যে আমি যিমান পাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চিং মাস্ক আৰু চেনিটাইজাৰ এই 3টা বস্তুৰ ওপৰত বেছি নিৰ্ভৰ কৰিব লাগিব যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ এয়া হৈছিলে এগৰাকী ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আৰু তেখেতে ইতিমধ্যে কৈছে যে জিলা প্ৰশাসনে যি নিৰ্দেশ দিছে সেয়াটো মানি চলিবই লাগিব কিন্তু তাৰ উপৰিও নিজাববীয়াকৈ কিছুমান দায়িত্ব আছে এই ক'ভিড-19ৰ পৰা হাত সাৰাৰ কাৰণে গতিকে তেখেতসকলে ব্যৱসায়িক প্ৰতিষ্ঠান যিকোনো লোক এই গ্ৰাহক হিচাপে ইয়ালৈ আহিব পাৰে কোনজন গ্ৰাহক ক'ভিড-19 আক্ৰান্ত কোনজন নহয় সেয়া প্ৰথম অৱস্থাত দেখি আচলতে চিনাক্ত কৰা সম্ভৱ নহয় গতিকে তাৰ কাৰণে এনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যে ৰছী বান্ধি দিছে দোকানৰ সন্মুখত আৰু প্ৰায়বোৰ দোকানতে এনেকুৱা ধৰণৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যে এজন যি কাষ্টমাৰ বা যি গ্ৰাহক আছে সেয়া ভিতৰলৈ সোমাব দিছে সৌৰভ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আৰু নলবাৰীৰ পিছত এবাৰ মঙলদৈ ছবিখন দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকক যিহেতু আমি কৈছোঁ যে বিভিন্ন স্থানত এতিয়াও একাংশ লোকে সাৱধানতা অৱলম্বন কৰা নাই যিটো আচলতে অতি ভয়াৱহ হ'ব পৰৱৰ্তী সময়ত মঙলদৈৰ কি পৰিৱেশ আমাক জনাব নৱজ্যোতি মহন্তই জনাব মঙলদৈৰ পৰা মঙলদৈত আমি উপস্থিত মঙলদৈ চহৰৰ মাজমজিয়াত দেখিবলৈ পোৱা গৈছে এয়া ফুটুকাৰ ফোনত পৰিণত হৈছে সামাজিক দূৰত্ব আমি দেখুৱাইছোঁ মঙলদৈ যি ষ্টেট বেংকৰ সন্মুখত কিছু লোকে শাৰী পাতিছে কিন্তু শাৰী পাতা লোকসকলক আমি দেখুৱাইছোঁ যিসকল লোকে কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব পালন নকৰি এই ধৰণে শাৰী পাতিছে আমি দেখুৱাইছোঁ আৰক্ষী লোকসকলে আছে কিন্তু আৰক্ষী লোকসকলে যেন কৈ তেওঁলোকক মানব পৰা নাই তেওঁলোকক আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যোৱাকালি জিলাৰ উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষক উপস্থিত হৈ যি মঙলদৈ চহৰ পৰিদৰ্শন কৰিছিলে আৰু কৈছিলে যে সকলোৱে সামাজিক দূৰত্ব বজাই ৰাখক কিন্তু দেখিবলৈ পোৱা গৈছে মঙলদৈ এই মুখ্য শাখাত যি ষ্টেট বেংকৰ মুখ্য শাখাৰ সন্মুখত এই ধৰণৰ লোকে শাৰী পাতিছে কিন্তু কোনো ধৰণৰ সামাজিক দূৰত্ব নাই কি ক'ব যে সামাজিক দূৰত্বৰ কথা কৈ থকা হৈছে কিন্তু কোনো সামাজিক দূৰত্ব বজাই ৰখা নাই আমি চেষ্টা কৰি আছোঁ কাৰণ মানুহ কোনো লোকে সামাজিক দূৰত্ব বজাই ৰখা নাই সময় যদি 1 মিটাৰ হ'ব লাগে 1 মিটাৰ থাকিব ৰাস্তা পাৰ হ'ব মানুহ কি
কি ক'ব এটা সামাজিক দূৰত্ব থাকিব লাগে কিন্তু কোনোতো সামাজিক দূৰত্ব পালন কৰা নাই কোনোবাৰে কিছুমানে পালন কৰিছে কিছুমানে কৰা নাই একাংশই কিন্তু পালন কৰা নাই একাংশ কৰা নাই একাংশ পালন কৰিছে দৈনিক বৃদ্ধি হৈ আছে কিন্তু সংখ্যা সেইটো হয় সেইকাৰণে মানে পালন কৰিব লাগে আৰু সেইটো সকলোৱে সামৰ্থ্য হ'ব লাগে সামাজিক পাব লাগে মুখত মাছ চাছ পিন্ধি থাকিব লাগে সেইটো হয় আৰু আকৌ লোক বহু লোক আছে আমি কথা পাতি যত্ন কৰিম যিহেতু ক'ৰ পৰা আহিছে আমি হাজৰিকাপাৰাৰ পৰা আহিছোঁ এতিয়া এই লোকসকলে গাত কাৰ লাগি আছে এইটো বিপদজনক নহ'ব জানো হয় হয় আমি সেইকাৰণে ডিফাৰেঞ্চটো ৰাখিছোঁ আৰু বহুত টকা ৰখা নাই কিন্তু হয় আমি ৰাখিছোঁ আৰু অকণ আহিলেও নহয় আপ টু ডেট কৰিব লাগে 2 মাহ 3 মাহ বন্ধ হৈ আছে আমি মাৰ্কছ মাৰিছোঁ আৰু ডিফাৰেঞ্চটো ৰাখিছোঁ আৰু বয়সস্থ লোকসকল আছে কামত আহিছে ষ্টেট বেংকৰ কি কামত আহিছে পেঞ্চনৰ পইচাকেইটা নিবৰ কাৰণে পেঞ্চনৰ পইচা নিব আহিছে আপুনি বয়সস্থ লোক আহিবৰ কাৰণে মানা কৰি দিয়া আছে এতিয়া উপায়টো নাই আমিতো পইচাটো ল'ব লাগিব চলিবতো লাগিল আমি যিখিনি পইচা আমাৰ জমা আছে আমি সেইখিনিহে নিব পাৰিম আমি বেছি কথা নিদিয়ে সেইটো কৰিলে নহ'ব আৰু ইতিমধ্যে কৈছে যে কামৰ ক্ষেত্ৰত যাব পাৰি বাহিৰলৈ এনেই বিনা কাৰণত যাব নোৱাৰে আমি কামতহে আহিছোঁ কিন্তু সামাজিক দূৰত্ব কিন্তু কোনো বজাৰ ৰখা নাই এতিয়া আমি ৰাখিছোঁ এটাই দিছে সেই চেনবিলাক কিন্তু আমাৰ এইটো লাইনত দিয়া নাই তেওঁলোকে ৰাখিছে বাকী মানুহখিনিৰ কাৰণে আমাৰ পুৰুষৰখিনিৰ কাৰণে আৰু দেখিবলৈ পোৱা গৈছে যে বহু লোকে মাস্ক পিন্ধিও অহা নাই কি ক'ব আপুনি বয়সস্থ লোক নিজা কথা এইটো নিজেতো মানে মাস্ক পিন্ধাটো নিজৰ আৰু পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ এয়া আছিলে মঙলদৈ ছবিখন আমি দেখুৱালোঁ গোলকগঞ্জৰ খবৰ জনাব বিচাৰিছোঁ গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয় কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে এজন লোকে ৰাইজে ধৰি দিলে আৰক্ষীক পলায়ন কৰা এই যুৱকজনৰ নাম হৈছে মুন হুছেইন তেওঁৰ ঘৰ হৈছে গোলকগঞ্জৰ দফৰপুৰত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে এজন যুৱকে ইতিমধ্যে ৰাইজে কৰায়ত্ব কৰিছে এই যুৱকজনক আৰু আৰক্ষীক গতাই দিছে পলায়ন কৰা যুৱকজনৰ নাম হৈছে মুন হুছেইন আৰু মুন হুছেইনৰ ঘৰ হৈছে গোলকগঞ্জৰ দফৰপুৰত আৰু এনে বহু ঘটনাৰ খবৰ আমি জনাইছোঁ যে কোৱাৰেণ্টাইন চেণ্টাৰ থকা একাংশ লোকৰ অবিবেচক কাণ্ডৰ বাবে তাৰ স্থানীয় লোকসকল কেনেধৰণৰ সমস্যাত পৰিছে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলাই যোৱাৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছোঁ যিটো আচলতে ভয়াৱহ সকলোৰে বাবে আৰু শেহতীয়াকৈ আমি জনাইছোঁ গোলকগঞ্জতো অনুৰূপ ঘটনা সংঘটিত হৈছে গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়ন কৰিছে এজনে ৰাইজে ইতিমধ্যে তেওঁক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিছে আৰু পলায়ন কৰা যুৱকজনৰ নাম হৈছে মুন হুছেইন তেওঁৰ ঘৰ হৈছে গোলকগঞ্জৰ দফৰপুৰত আৰু কৰোনা মহামাৰীৰ পিছত আহিছোঁ আন এক প্ৰসংগলৈ আৰু সেয়া হৈছে আমফানৰ আতংকই যিহেতু এতিয়া চানি ধৰিছে উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চল ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে বলা ধুমুহাই টচ কৰিছে বহু অঞ্চল আজি পুৱাৰ ভাগত উৰিষ্যাৰ কোনাৰ্ক আদি বিভিন্ন অঞ্চলত সাগৰীয় ধুমুহা আমফানে আতংকৰ সৃষ্টি কৰে ইতিমধ্যে উৰিষ্যা চৰকাৰে উপকূলীয় অঞ্চলত বাস কৰা কেইবা লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ইয়াৰ লগতে উৰিষ্যা আৰু পশ্চিমবংগ চৰকাৰে এনডিআৰএফৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকক হস্তম কৰি ৰাখিছে साइक्लोन की वजह से अभी जो है हालात आप देख सकते हैं कैसे हाई टाइड अभी दिखाया जा रहा है कि जो हम दीघा के पास है और आप देखेंगे कि यहाँ इतना जो सी पर कितना हाई टाइड आता है जो ये पूरा पानी जो है वो ऊपर चले आ रहा है इतना ऊंचे कि 20 फीट से भी ज्यादा कि ऊपर से हाई टाइड आ रहा है अभी दिखने को मिल रहा है और जैसे जैसे करीब होता जाएगा साइक्लोन और भी ज्यादा टाइड आने का जो है सूचना है तो इसलिए आप देख सकते हैं अभी क्या हालत है कितने जोर से जो टाइड आ रहा है 20 फीट से ज्यादा आ रहा है जो सूचना मिला है और पूरा देखेंगे तो अभी थोड़े से दूर में साइक्लोन है जब क्रॉस करेगा यहाँ उड़ीसा के बालेश्वर और बंगाल के जो मेदिनीपुर डिस्ट्रिक्ट से क्रॉस करेगा तो यहाँ पर और भी बड़ा टाइड आने का अनुमान किया जा रहा है और इसको लेकर अभी पूरे पुलिस की तरफ से ये बीच को खाली कर दिया गया है सिर्फ कुछ मीडिया पर्सन को छोड़कर और सभी को खाली कर दिया है कोई भी यहाँ पर रहने के लिए दिया जाने दिया जाए क्योंकि आप देख सकते हैं कितने ऊपर तक जो टाइड है वो आ रहा है कितने ऊपर तक पानी आ रहे हैं जो रास्ता है तो बीच की साइड में जो रास्ता है उस रास्ते तक पानी
आ रहा है अभी। और आप देख सकते हैं पूरा हालत है कि आप देख सकते हैं कितने ऊपर तक ये जो टाइड है वो आ रहा है, कितने ऊपर तक ये टाइड पहुंच रहा है। और पूरा समुद्र देखेंगे तो अशांत है, क्योंकि जो टाइड का प्रभाव है वो पूरी तरह से दिखा जा रहा है कि वेस्ट बंगाल के जो दीघा है और बालेश्वर के जो भोगराई एरिया है वहाँ पर ये टाइड ही दिखा रहा है कि कितना जोर से आ रहा है। और इसके साथ आप देखेंगे तो यहाँ पर जो हवा है वो भी 60 किलोमीटर के आसपास अभी हवा दे रहा है। और इसके साथ बारिश लगातार जारी है, कल रात से बारिश लगातार हो रहा है। तो एक तरफ से हम बोल सकते हैं कि ये जो टाइड है ये अभी जो जितना जोर से आ रहा है और जितना करीब आएगा साइक्लोन उतना जोर से टाइड आने का अनुमान है। পৰৱৰ্তী খবৰ কৰোনাৰ সংক্ৰমণৰ মাজতে অসম-বংগ সীমান্তত এক ভয়ংকৰ দৃশ্য। ছাগলীয়া সীমান্তত হাজাৰ হাজাৰ লোকৰ ভিৰ। বহিৰাজ্যৰ পৰা আহি ছাগলীয়াত ভিৰ কৰিছে এইসকল লোকে। লোকসকলৰ মাজত নাই কোনো ধৰণৰ কৰোনাৰ প্ৰতিৰোধমূলক ব্যৱস্থা। ইয়াৰ পৰা কৰোনা সংক্ৰমণৰ আশংকা কৰা হৈছে। ভিন্ন ৰাজ্যৰ পৰা দৈনিক অসমত প্ৰৱেশ কৰিছে বহু লোকে। অৱশ্যে লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। কিন্তু আমি দৃশ্য দেখুৱাইছোঁ, বহিৰাজ্যৰ পৰা এইসকল লোক আহিছে, তেওঁলোকে প্ৰৱেশ কৰিছে। বহিৰাজ্যৰ পৰা আহি ছাগলীয়াত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। এওঁলোকৰ মাজত নাই কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা, যাৰ ফলত কৰোনা সংক্ৰমণৰ আশংকা কৰা হৈছে। ভিন্ন ৰাজ্যৰ পৰা দৈনিক অসমত প্ৰৱেশ কৰিছে এনে বহু হাজাৰ হাজাৰ লোকে। তেওঁলোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে, কিন্তু তেওঁলোকৰ মাজত যিহেতু কোনো ধৰণৰ সাৱধানতামূলক ব্যৱস্থা নাই। এই ছবিখন দেখাৰ পিছত স্বাভাৱিকতে সকলোৰে মনত ভয় সোমাইছে, সকলো শংকিত হৈছে। কাৰণ কোনো ধৰণৰ সামাজিক দূৰত্ব তেওঁলোকৰ মাজত নাই, কোনো ধৰণৰ সজাগতা তেওঁলোকৰ মাজত দেখা পোৱা নাই। আৰু এনেদৰে আচলতে আমি কৈছোঁ কিদৰে ছাগলীয়া সীমান্তত হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছে আমাৰ সংবাদদাতা গোবিন্দৰ এক প্ৰতিবেদন। ৰাজ্যত হুৰাহুৰে বাঢ়িছে কৰোনা পজিটিভৰ সংখ্যা। আৰু বহিৰাজ্যৰ পৰা অহা যিসমূহ ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে বা বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কিন্তু আচলতে যি COVID-19 পজিটিভৰ সংখ্যা কিন্তু ব্যাপক হাৰত আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে। কোৱা হৈছে যে আচলতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাহে আচলতে বেছি সংখ্যক পজিটিভৰ সংখ্যা কিন্তু ওলাই আছে। এই মুহূৰ্তত মই উপস্থিত হ'ল ছাগলীয়াত, যিহেতুকে অসমত বহিৰাজ্যৰ প্ৰৱেশৰ দুটাই মাত্ৰ দুৱাৰমুখ, এটা হ'ল শ্ৰীৰামপুৰ আৰু ছাগলীয়া। আৰু বৰ্তমানে মই উপস্থিত আছোঁ ছাগলীয়াত। আৰু ছাগলীয়াত বহিৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ লোক যেতিয়া আহিয়ে কিন্তু এই অঞ্চলতে আচলতে যিহেতু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে, গতিকে এই অঞ্চলতে আচলতে ৰেজিষ্ট্ৰেশ্যন কৰা হয়। আৰু তাৰপিছতে ইয়াৰ পৰা কিন্তু পোনে পোনে চৰকাৰে কিন্তু বিভিন্ন গাড়ী বা বাহনেৰে কিন্তু তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰেৰণ কৰা হৈছে। আৰু এইসমূহ ব্যক্তি অসমত আহি পোৱাৰ লগে লগে যেতিয়া আচলতে কোৱা হৈছে, বাৰে বাৰে এটা কথা কোৱা হৈছে সামাজিক দূৰত্ব, যিহেতুকে ইয়াত কোনো সামাজিক দূৰত্ব নাই। আৰু বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্থানৰ পৰা কৰ্মৰত ব্যক্তিসকল কিন্তু বিশেষকৈ শ্ৰমিকসকল কিন্তু বৰ্তমানে সোঁত বৈছে ইয়াত, আৰু এনেদৰে তেওঁলোকে আহি উপস্থিত হৈছেহি। গতিকে ইয়াত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই। বিভিন্ন স্থানৰ পৰা আহি কিন্তু একগোট হৈছে। আৰু ইয়াৰ পৰা কিন্তু পোনে পোনে কোৱাৰেণ্টাইন চেণ্টাৰত ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। আচলতে বিভিন্নজনে বিভিন্ন মহলে আচলতে প্ৰশ্ন উত্থাপন কৰিছে বা আচলতে আশংকা ব্যক্ত কৰিছে, যিহেতুকে অসমত আহি পোৱাৰ লগে লগে সামাজিক দূৰত্ব কোনো ধৰণৰ নাই। গতিকে বিভিন্ন স্থানৰ পৰা আহি ইয়াত গোট খাইছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে পোনে পোনে প্ৰেৰণ কৰা হৈছে। গতিকে পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰত আচলতে কৰোনা পজিটিভৰ সংখ্যা পুনৰ ৰাজ্যখনত বৃদ্ধি পাব নেকি, এয়াই কিন্তু আজিৰ তাৰিখত বিভিন্ন মহলে কিন্তু প্ৰশ্ন উত্থাপন কৰিছে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰেদি আচলতে বহিৰাজ্যৰ পৰা লোকসকল কিন্তু অসমত প্ৰৱেশ কৰিছে। আৰু এনে অসমত ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কিন্তু পোনে পোনে প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ। 157গৰাকীলৈ বৃদ্ধি হৈছে অসমৰ কৰোনাত আক্ৰান্তৰ সংখ্যা। টুইটাৰ যোগে এই কথা জনাইছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে একেটা দিনতে 42জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। অসমত বৰ্তমান চিকিৎসাধীন হৈ আছে 110জন আক্ৰান্ত। মৃত্যু ঘটিছে আক্ৰান্ত 4জন লোকৰ। আৰু ইতিমধ্যে আৰোগ্য লাভ কৰিছে 41জন আক্ৰান্তই। নিজ ৰাজ্যলৈ ঘূৰাই পঠিওৱা হৈছে 2জন লোকক। সোমবাৰ মঙলবাৰ দিনটোত যিহেতু সৰ্বাধিক লোক আক্ৰান্ত হৈছে, সোমবাৰ দিনটোত 15জন আৰু কালি অৰ্থাৎ মঙলবাৰ দিনটোত 42জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি। আৰু ইয়াকে লৈ এতিয়ালৈকে 157জন
জনলৈ বৃদ্ধি হৈছে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। পুনৰ জনাইছো মুঠ আক্ৰান্ত লোকৰ সংখ্যা হৈছে 157 জন আৰু ইয়াৰে সক্ৰিয় হৈ আছে অৰ্থাৎ চিকিৎসাধীন হৈ আছে 110 গৰাকী আক্ৰান্ত। আৰোগ্য লাভ কৰিছে 41 গৰাকী লোকে আৰু কৰোনাৰ বাবে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে 4 জন লোক। মহানগৰী জালুকবাৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰশাসনে উচ্ছেদ কৰিলে শাক পাচলি বহু দোকান, কাৰণ অবৈধভাৱে স্থাপন কৰা হৈছিল এইসমূহ দোকান। বিক্ৰেতাই লোৱা নাছিল কোনো কৰোনা প্ৰতিৰোধী ব্যৱস্থা। প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ভুক্তভোগীয়ে। মহানগৰী জালুকবাৰী দৃশ্য আমি দেখুৱাইছো। প্ৰশাসনে শাক পাচলিৰ বহু দোকান উচ্ছেদ কৰিছে, কাৰণ অবৈধভাৱে স্থাপন কৰা হৈছিল এই দোকানসমূহ। বিক্ৰেতাই লোৱা নাছিল কৰোনাৰ কোনো প্ৰতিৰোধমূলক ব্যৱস্থা, যাৰ পৰিপ্ৰেক্ষিতত এইসমূহ দোকান উচ্ছেদ কৰা হৈছে। কিন্তু দোকানসমূহ উচ্ছেদ কৰাৰ পাছতে ক্ষোভ ব্যক্ত কৰিছে ভুক্তভোগীয়ে। আন এক প্ৰসংগলৈ আহিছো, কাৰণ কৰোনা মহামাৰীৰ সমান্তৰালভাৱে আন যিসমূহ সমস্যা ৰাজ্যখনত দেখা পোৱা গৈছে তাৰ এক সমস্যা হৈছে মথাউৰি নিৰ্মাণ। এইবাৰ ৰাইজে নিজে মথাউৰি নিৰ্মাণ কৰিছে কৰোনা মহামাৰীৰ সংঘাৰ মাজতে, কাৰণ দেখা পোৱা গৈছে তেওঁলোকে অৱগত কৰিছে বিভাগীয় কৰ্তৃপক্ষ, কিন্তু কোনো গুৰুত্ব দিয়া নাই। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকসকলে দান বৰঙণিৰে শ্ৰমদান কৰি নিজে ওলাই আহিছে আৰু আইনৈ পাৰৰ এই মথাউৰি তেওঁলোকে নিৰ্মাণ কৰিছে। দেখা পোৱা গৈছে এনেদৰে চৰকাৰৰ ওপৰত ভৰসা নকৰি নিজৰ মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত গাঁৱৰ শতাধিক পুৰুষ মহিলা ওলাই আহিছে। শ্ৰমদান কৰি তেওঁলোকে মথাউৰি নিৰ্মাণ কৰিছে। প্ৰায় 15টা দিন ধৰি শ্ৰমদান কৰি গাঁওবাসীয়ে মথাউৰিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছে। আৰু সম্প্ৰতি মথাউৰি সুৰক্ষাৰ বাবে বস্তাৰ ভিতৰত বালি আৰু মাটি ভৰাই দুয়োকাষে দিয়াৰ কাম অব্যাহত ৰাখিছে। চৰকাৰ প্ৰশাসনক আমি জনাইছো কিদৰে তেওঁলোকে ইয়াৰ পূৰ্বে বহুবাৰ আবেদন কৰিছিল, কিন্তু তাৰ পাছতো নৈপুৰে এইসকল লোকৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় লোকসকল শংকিত হৈ নিজে এনেদৰে নিজৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ এক প্ৰতিবেদন। সৰ্বত্ৰে এতিয়া কৰোনাৰ সন্ত্ৰাস চলিছে আৰু ইয়াৰ মাজতে নৈপৰীয়া ৰাইজে এতিয়া বান আৰু খহনীয়াৰ আতংকগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আৰু মই এতিয়া উপস্থিত আছোঁ বঙাইগাঁও জিলা কাকৈজানা পঞ্চায়তৰ অন্তৰ্গত চেঁচাপানী গাঁৱত, আৰু এই গাঁৱত আই নদীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰে প্ৰত্যেক বছৰে, আৰু খহনীয়াৰ বহু অঞ্চল এই নদীত যায়। আৰু মই দেখুৱাব বিচাৰিছোঁ এয়া মথাউৰি, কিন্তু এই মথাউৰিটো কিন্তু চৰকাৰে কিন্তু নিৰ্মাণ কৰা নাই। এয়া স্থানীয় চেঁচাপানীবাসী ৰাইজৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছে। নিজৰ ধনেৰে ইয়াতে এই মথাউৰি নিৰ্মাণ কৰিছে, আৰু বৰ্তমান যিহেতু বাৰিষা আহি পাল, কোনো কাম হোৱা নাই, গতিকে নিজে এইটো মথাউৰি নিৰ্মাণ কৰিছে। আৰু দেখুৱাব বিচাৰিছোঁ এয়া গাঁওবাসী, তেওঁলোকে শ্ৰমদান কৰি বৰ্তমান এই মথাউৰিৰ কামত নিৰ্মাণ কামত নিয়োজিত হৈছে। গতিকে চৰকাৰৰ আশা কৰি যে লাভ নাই সেই কথা তেওঁলোকে উপলব্ধি কৰিছে। তলাবন্ধৰ মাজত তেওঁলোকৰ কোনো ধৰণৰ কাম নহ'ল মথাউৰি, আৰু এইবাৰ বিপদ অনিবাৰ্য গম পাই তেওঁলোকে নিজে শ্ৰমদান কৰি এইদৰে মথাউৰি নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে। কি ক'ব আপোনালোকে শ্ৰমদান কৰিবলগীয়া হ'ল কিয়, ৰাইজ ওলাই আহিবলগীয়া হ'ল কিয়? হয়, আমাৰ চেঁচাপানী গাঁওখন অৰ্ধাংশ প্ৰায় আমাৰ আই নদীয়ে প্ৰায় শেষেই কৰিলে, ঘৰ ভাঙি চুৰমাৰ কৰিলে। বিভাগীয় কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ কৰা স্বত্তেও আমাৰ মথাউৰি নহ'ল, তাৰ কোনো ব্যৱস্থা নহ'ল। সেইকাৰণে আমি এনেকৈ ৰৈ থাকিলেতো নহ'ব। আমি গাঁৱৰ মানুহে সেইকাৰণে নিজেই পইচা তুলি এটা মথাউৰি দিয়াৰ চেষ্টা কৰিলোঁ, আৰু গাঁৱৰ মানুহে শ্ৰমদানৰ জৰিয়তেও এই মথাউৰিটো নিৰ্মাণ কৰা হ'ল। আপোনালোকে দেখা পাব এই মথাউৰিটো। লগতে আমাৰ প্ৰাক্তন বিধায়ক শ্ৰী ভূপেন ৰায়, তেখেতেও আমাক মূলধনৰেও আৰু লগতে বহুত ক্ষেত্ৰত অনুপ্ৰাণিত কৰি আহিছে। তেখেতক আমি শলাগ লৈছোঁ, আৰু আমি গাঁৱৰ মানুহে যিমান পাৰে চেষ্টা কৰি এই মথাউৰিটো নিৰ্মাণ কৰিলোঁ।
হয়, এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ এইসমূহ ৰাইজ আৰু কেইবাটাও ভাগত তেওঁলোকে গোটত বিভক্ত হৈ পৰিছে আৰু তেওঁলোকে এই নৈখন প্ৰতিৰোধ কৰাৰ চেষ্টা কৰিছে, কিয়নো বাৰিষাৰ প্ৰতি বছৰে ঘৰ দুৱাৰ যাহ যায়, বাৰী মাটি যাহ যায়, খেতিপথাৰ যাহ যায় আৰু এইবাৰ কিন্তু তেওঁলোকে কোনো কাম কৰা হোৱা নাই, যদিও নৈখন প্ৰতিৰোধৰ কাৰণে তেওঁলোকে শংকিত হৈছে। খুৰী কি ক'ব, আপোনালোকে কিয় কামত ওলাই আহিব লগা হ'ল ঘৰ দুৱাৰ বাদ দি? ঘৰ দুৱাৰ বাদ দি তাৰমানে আমাৰ এই বানপানী আহিলে বহুত কষ্ট হয়, গৰাখহনীয়া হয়, চোতাল ঘৰ চব বানপানীয়ে ভৰে, থাকিবা কষ্ট, খাবা কষ্ট। তাৰ কাৰণে আমি এই লকডাউন সময়তো গোটাই গাঁৱৰ ৰাইজে ওলাই এই কামখিনি কৰি আছোঁ। আৰু কি ক'ব, কেনেধৰণৰ আপোনালোকে টকা পইচাও তুলিব লগা হৈছে, কেনেধৰণে কৰিছে কামখিনি? আমাৰ এটা গাঁৱৰ কামখিনি আচলতে আমাৰ গাঁৱৰ যিখিনি আমাৰ সামৰ্থ্য অনুযায়ী যিখিনি যায় যিমান পাৰে তেনেকৈ তুলি পেলাই এই কামখিনি কৰা হৈছে। আজি এই কামখিনি 10 দিন পৰিছে, গতিকে আমি ৰাইজৰ পৰা আমি এইখিনি ৰাইজৰ শ্ৰমদানেৰে কৰি আছোঁ।